নমস্কাৰ, মই হিমায়নী বৰা। আজি মই আপোনালোকক মোৰ এই পাঠ্যক্ৰমটোলৈ স্বাগতম জনাইছোঁ। মই আজি যিটো বিষয় পঢ়াম, সেই বিষয়টো পঢ়োৱাৰ আগতে অকণমান কিবা এটা গাই শুনাব বিচাৰিছোঁ। নিশ্চয় শুনি অনুমান কৰিব পাৰিব যে মই কাৰ বিষয়ে ক'বলৈ গৈছোঁ। ঠিক আছে, মই অকণমান শুনাইছোঁ। বালক গোপালে করতরে কেলি বালক গোপালে করতরে কেলি। আৰু অকণমান মই বেলেগ এটা গীত শুনাব বিচাৰিছোঁ। পাৱে পৰি হৰি পৰহু কাতৰি প্ৰাণ ৰাখবি মোৰ বিষয় বিষধৰ বিষেজৰা জৰ জীৱন নাৰহে থোৰ কঠিৰ ধৰ জন জীৱন যৌৱন কঠিৰ সংসাৰ পাৱে পৰি হৰি কৰহু কাতৰি। এই দুইটাই যে বৰগীত মই পৰিৱেশন কৰিলো, এটা কোনে ৰচিছিল ক'ব পাৰিবানে? এই দুইটা বৰগীতে আচলতে শংকৰদেৱে ৰচিছিল। আৰু মই আজি যিটো বিষয় তোমালোকক পঢ়াবলৈ যাম, এই বিষয়টোৱে হৈছে শংকৰদেৱ। শংকৰদেৱ বুলি এইটো কাৰণে কৈছে যে শংকৰদেৱে সাহিত্য সৃষ্টি কৰিছে, নাটক সৃষ্টি কৰিছে, তেওঁ বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতো অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ নামঘৰ সত্ৰ, যিটো সত্ৰ আমি পাছত নাম দিছো, কিন্তু প্ৰথমতে তাক থান হিচাপে জনা গৈছিলে। গতিকে এই সকলো ক্ষেত্ৰতে আৰু অসমীয়া গোটেই জাতিটোক আচলতে একতাৰ দোলেৰে বান্ধ খুৱাই কেনেধৰণে আগুৱাই লৈ গৈছে, এই গোটেই বিষয়টো এটা বহল প্ৰেক্ষাপট। শংকৰদেৱ শব্দটোৱে আচলতে এটা বিশেষ প্ৰেক্ষাপটক সামৰি লৈছে। মই সেইকাৰণে শংকৰদেৱ বুলি আচলতে ক'বলৈ লৈছো। বাৰু যে নহওক, এই শংকৰদেৱে যে মই কলেই যে কৈছিলো শংকৰদেৱ বুলি যে কৈছিলো, আচলতে এই শংকৰদেৱৰ জন্ম হয় 1449 খ্ৰীষ্টাব্দত আৰু মৃত্যু হয় 1568 খ্ৰীষ্টাব্দত। এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতাও, নিজে কবিও, আৰু লগতে আছিলে চিত্ৰকৰ। গতিকে এনে এজন সৰ্বগুণাকৰ, যিজন সৰ্বগুণাকৰে অসমীয়া জাতি, সাহিত্য, সংস্কৃতি এই সকলো ক্ষেত্ৰতে আগুৱাই লৈ পেলাই আচলতে জাতিটোক নিৰ্মাণ কৰিছে বুলি আমি ক'ব পাৰো। আৰু তেওঁৰ প্ৰধান শিষ্য আছিলে মাধৱদেৱ, যাক শংকৰদেৱৰ সোঁহাত স্বৰূপ বুলি কোৱা হৈছিলে। আচলতে ভগৱানেও কৈছিলে গীতাত, যেতিয়াই এটা যুগৰ ধৰ্মৰ গ্লানি হয়, তেতিয়াই ভগৱানে স্বয়ংভাৱে নিজে জন্মগ্ৰহণ কৰে। এতিয়া শংকৰদেৱ এজন মানুহ হিচাপে জন্ম হলেও কিন্তু শংকৰদেৱক আমি গুৰু হিচাপে মানি লৈছো। আচলতে যিটো সময়ত অসমৰ সমাজখনত ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে সকলো ফালে আচলতে বিপৰ্যয় ঘটিছিলে, বা যিটো সময়ত অসমত কেৱল তন্ত্ৰ মন্ত্ৰ আৰু শক্তি পূজাৰে সৃষ্টি হৈছিলে, যিটো সময়ত ৰজা মহাৰাজাৰ আমাৰ অসমখনত ৰাজত্ব কৰি আছিলে, যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছিলে, আৰু তেনে সময়তে শংকৰদেৱৰ নিচিনা এজন মহান পুৰুষৰ জন্ম হয়, আৰু শংকৰদেৱে সেই সমাজখনক সংস্কাৰ সাধন কৰে। এই যে সংস্কাৰ সাধন কৰিলে, সংস্কাৰটো কেনেকে ধৰণে সাধন কৰিলে?
আমি কোনোবা এটা যুগত কিবা এটা ধৰ্ম চলি থাকিলে আমি হঠাতে গৈ তাক আমি ক'ব নোৱাৰো যে এই ধৰ্মটো বেয়া, এই ধৰ্মটো প্ৰচলন কৰিব নালাগে, তাৰ বিপৰীতে আমি এইটো ধৰ্মই প্ৰচলন কৰিব লাগে। এনেকে বুলি ক'লে সকলো আচলতে সমাজৰ মানুহেই জাঙুৰ খাই উঠিব। ঠিক যেনে ধৰণ আমি মিছনেৰী সকলৰ কথাও পাইছো যে কি কৰিছিলে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে তেওঁলোকে হঠাতে মানুহক ধৰ্মটো প্ৰচাৰ কৰি দিয়া নাছিলে। সেইটো সময়ত মানুহক ধৰ্মটোৰ বিষয়ে বুজাবলৈ যাওঁতে তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছিলে। তেওঁলোকে অৰুণোদয় কাকত প্ৰকাশ কৰিছিলে, তাতে মান্য ভাষা হিচাপে আমাৰ অসমীয়া ভাষাটোক যিটো শিৱসাগৰ যোৰহাটৰ ভাষাটোক তেওঁলোকে স্বীকৃতি দিলে, যাতে সেই ভাষাটোতে সকলোৱে তেতিয়া বুজি পাব। সাহিত্য চৰ্চা কৰিলে, তেওঁলোকে বিভিন্ন ধৰ্মীয় গ্ৰন্থ অনুবাদ কৰিলে, উপন্যাস ধৰণৰ গ্ৰন্থ লিখিলে, প্ৰবন্ধ লিখিলে, যাতে সেইবিলাক পঢ়ি মানুহে বুজি পায়। আৰু তেনেধৰণে লাহে লাহে তেওঁলোকে খ্ৰীষ্টান ধৰ্মটো প্ৰচাৰ কৰিছিলে। শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে যিটো আচলতে নৱ বৈষ্ণৱ ধৰ্ম বা নাম ধৰ্ম, আমি পাছত আচলতে নৱ বৈষ্ণৱ ধৰ্ম বুলি কওঁগৈ, যে এই নৱ বৈষ্ণৱ ধৰ্মটো ভাৰতবৰ্ষৰ ইতিমধ্যে বিভিন্ন ঠাইত প্ৰচলিত হৈ আছিলে, কিন্তু আমাৰ অসমত সেই ধৰ্মটো প্ৰচলন হৈ থকা নাছিলে। শংকৰদেৱে তাক আচলতে অসমৰ মানুহখিনিৰ মাজলৈ লৈ আহে বা প্ৰচাৰ কৰে। শংকৰদেৱে বিভিন্ন সময়ত তীৰ্থযাত্ৰা কৰিছে। তীৰ্থযাত্ৰা কৰিবলৈ যাওঁতে তেওঁ বিভিন্ন ধৰণৰ বস্তুবিলাক তেওঁ অধ্যয়ন কৰিছে, যে আন আন ঠাইবিলাকত যেনেধৰণৰ গীতবিলাক প্ৰচলিত হৈ আছে, ভাওনাৰ দৰে তেনেধৰণৰ নৃত্য ভাওনা ইত্যাদি প্ৰচলিত হৈছে, সেই বস্তুবোৰ অসমীয়া মানুহৰ মাজলৈ কেনেকৈ লৈ আহিব। ঠিক তেনেধৰণে তেওঁ বিভিন্ন বদৰিকাশ্ৰমত তীৰ্থযাত্ৰা কৰিবলৈ যাওঁতে তেওঁ প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগো, এই বৰগীতটি ৰচনা কৰিছিলে। এতিয়া মহাপুৰুষ শংকৰদেৱে যে অসমত নৱবৈষ্ণৱ ধৰ্মটো কেনেধৰণে প্ৰচাৰ কৰিছিলে বুলি ক'লে আমি বিভিন্ন কথা ক'ব পাৰো। কেনেধৰণে ক'ব পাৰো যে তেওঁ নাটক ৰচনা কৰিছিলে, 6খন নাটক, 6খন কাব্য ৰচনা কৰিলে, তেওঁ বৰগীত ৰচনা কৰিলে, তেওঁ সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰিলে, তেওঁ নিজে অভিনয় কৰি দেখুৱালে প্ৰথমখন চিহ্নযাত্ৰা। গতিকে সেই চিহ্নযাত্ৰা বা অন্যান্য তেনেকুৱা ধৰণৰ চিত্ৰশিল্পৰ দ্বাৰা আমি ক'ব পাৰো যে তেওঁ এজন চিত্ৰকৰো আছিলে। সেইখিনি তেওঁ কি কৰিছিলে, তেনেধৰণে অসমীয়া মানুহৰ মাজলৈ যে কি কৰিছিলে, এই বৈষ্ণৱ ধৰ্মটো কেনেধৰণে প্ৰচাৰ কৰিব পাৰি সেই কথা তেওঁ বুজাইছিলে। নামঘৰত তেওঁ বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিবলৈ যত্ন কৰিছিলে বা মানুহক তাৰ লগত সমজুৱাভাৱে আনি ভগৱানৰ মাহাত্ম্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিলে। তেওঁ এটাই আছিলে যে এক দেও এক সেও একত বিনে নাই কেও, এজনেই ভগৱান, এজনেই কৃষ্ণ, এজনেই ভগৱান, এজনেই সৃষ্টিকৰ্তা, এই কথাটোকে তেওঁ প্ৰচাৰ কৰিব বিচাৰিছিলে এই ধৰণৰ মাধ্যম বিলাকৰ যোগেদি। আৰু তেনেধৰণে তেওঁ কি কৰিছিলে, বৰগীত ৰচনা কৰিছিলে। তেওঁ বহুখিনি বৰগীত ৰচনা কৰিছিলে যিবিলাক কমলা বায়নে নি পেলাই আওৰাবলৈ নিওঁতে বা পঢ়িবলৈ নিওঁতে চাবলৈ নিওঁতে জুইত পৰি যায়। আৰু তেতিয়াই তেওঁ কি কৰিছিলে, তাৰপিছত তেওঁ 34টা বৰগীতহে মাত্ৰ, কোনোবাই কৈছে 34টা, কোনোবাই কৈছে 35টা বৰগীত পোৱা গৈছে এতিয়া বৰ্তমানলৈকে। আৰু এই বৰগীতটো কি, বৰগীতটো আমি ডেফিনেশ্যন এনেকে ধৰণে দিব পাৰো যে শংকৰদেৱ আৰু মাধৱদেৱ দেই, এই দুয়োজন ব্যক্তি আচলতে ৰচনা কৰা গীতবিলাককে আমি বৰগীত বুলি ক'ব পাৰো। আৰু পাছৰ যুগৰ লেখকসকলেও মানে যিসকল কবি আছে তেওঁলোকেও যদি বৰগীতৰ নিচিনা গীত ৰচনা কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু সেইসমূহক পাছত কিন্তু বৰগীত বুলি আখ্যা দিয়া নহলে। এতিয়া বৰগীত আমি বুলি ক'বলৈ গ'লে আমি কেনেকে ধৰণে কম যে শংকৰদেৱ আৰু মাধৱদেৱে নাম ধৰ্ম প্ৰচাৰৰ অৰ্থে শ্ৰীকৃষ্ণ মাহাত্ম্য প্ৰকাশক ব্ৰজাৱলী ভাষাত লিখা নিৰ্দিষ্ট ৰাগ তাল যুক্ত গীতবোৰকে আমি বৰগীত বুলি কওঁ। এই বৰগীতৰ গোটেইকেইটা ডেফিনেশ্যনে মানে বৈশিষ্ট্য সোমাই আছে, যে 1 নম্বৰ শংকৰদেৱ মাধৱদেৱে লিখা হ'ব লাগিব, দ্বিতীয়টো হ'ব লাগিব ব্ৰজাৱলী ভাষাত, তৃতীয়টো হ'ব লাগিব কৃষ্ণৰ মাহাত্ম্য প্ৰকাশক, চতুৰ্থটো নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে, আৰু তাৰপিছত আমি পাইছো কি তাত নিৰ্দিষ্ট ৰাগ তাল আছে, অথচ ই শাস্ত্ৰীয় ৰাগ বন্ধা আছে, তাক আমি সলনি কৰিব নোৱাৰো। লোকগীতত আমি কি হয়, আমি তাক সলনি কৰি দিব পাৰো, কিন্তু আমি বৰগীতৰ সুৰ সলনি কৰিব নোৱাৰো, সেইখিনি আচলতে বন্ধা আছে। গতিকে এইখিনি বৰগীত, এই বৰগীতৰ ভাষাটো যে ব্ৰজাৱলী ভাষাটো যে কেনেধৰণে সৃষ্টি হ'ল,
শংকৰদেৱে কি কৰিছিলে সেই সময়ৰ মানুহখিনি সকলোৱে বুজিব পৰাকৈ তেওঁ হিন্দী, বঙালী, উৰিয়া, মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত এই কৃত্ৰিম ব্ৰজাৱলী ভাষাটো তেওঁ সৃষ্টি কৰিছিলে। আৰু তেওঁ আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতবিলাকত এই ব্ৰজাৱলী ভাষাতে আমি বৰগীতবিলাক আমি শুনিবলৈ পাওঁ বা দেখিবলৈ পাওঁ। তেওঁ ৰচনা কৰা কাব্যকেইখন হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, তাৰ পাছতে আছে ৰুক্মিণী হৰণ, বলি চলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, গোপী উদ্ধৱ সংবাদ আৰু কৃষ্ণৰ বৈকুণ্ঠ এইকেইখন আছিলে। বৰগীতৰ উপৰিও ভটিমা, টুটই, চপয় ইত্যাদি ৰচনা কৰিছিলে। বৰগীত 234টাৰ ভিতৰত মাত্ৰ এতিয়া 35টা, কোনোৱে 34টা বুলি মই কৈছিলো ইতিমধ্যে, সেইখিনি পোৱা যায়। নাম প্ৰসংগমূলক তেনেধৰণে মানে গ্ৰন্থ আছে, কীৰ্তন আৰু গুণমালা। আৰু কীৰ্তনখনক আচলতে অসমীয়া মানে শংকৰদেৱৰ আচলতে সাহিত্যিক কীৰ্তিস্তম্ভ বুলি কোৱা হয়। ঠিক তেনেধৰণে মাধৱদেৱৰখন হৈছে নামঘোষা। নামঘোষাক আকৌ হেজাৰী ঘোষা বুলি কোৱা হয়। হেজাৰ মানে আচলতে 1000টা ঘোষা আছে, সেইকাৰণে তাক হেজাৰী ঘোষা বুলি কোৱা হয়। ঠিক আছে, মই আজিলৈ এইখিনি মানে পঢ়াইছো, কিন্তু নেক্সট আকৌ তোমালোকক লগ পাম। আৰু আজিলৈ এৰিছো, শুভ সন্ধ্যা। লগ পোৱাৰ সময়খিনিলৈকে তোমালোক সকলো ভালে থাকা। ধন্যবাদ।